হৰিয়ম্বা পাৱাৰ হাউচৰ প্ৰশংসনীয় পদক্ষেপ। বিশেষভাৱে সক্ষম লোকৰ মাজত নৱবৰ্ষৰ বনভোজ। হৰিয়ম্বা পাৱাৰ হাউচৰ সহযোগত ৰামদিয়া আৰু পশ্চিমবংগৰ আঞ্চলিক বিকলাংগ সন্থাৰ পঞ্চম বাৰ্ষিক বনভোজ আজি বৰহাৰদিয়া খেলপথাৰত সম্পন্ন হৈ যায়। তদুপলক্ষে বিকলাংগ সন্থাৰ অধীনস্থ কেইবা শতাধিক বিশেষভাৱে সক্ষম লোকৰ মাজত মত বিনিময় কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্ৰীহাটীৰ বিশিষ্ট সমাজকৰ্মী হেমন্ত কলিতাই বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আৰ্থিকভাৱে সহায় আগবঢ়ায়। এই অনুষ্ঠানত হৰিয়ম্বা পাৱাৰ হাউচৰ স্বত্বাধিকাৰী অৰূপজ্যোতি পাটোৱাৰী, বিশিষ্ট চিকিৎসক ডক্টৰ শ্যামন্ত কলিতা, ৰামদিয়া আৰু পশ্চিমবংগৰ আঞ্চলিক বিকলাংগ সন্থাৰ সভাপতি বকুল দাস, সম্পাদিকা ভনিতা ভূঞাকে ধৰি কেইবাগৰাকীও গণ্যমান্য লোকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম কেইবাগৰাকীও লোকে গীত মাত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। প্ৰতি বছৰে আমি এনেকৈ পালন কৰি আহিছোঁ। যোৱাবেলি আমাৰ হালগাঁও লাহেশ্বৰী হৈছিল আৰু এইবাৰ আমাৰ বৰহাৰদিয়াতে আমি বৰহাৰদিয়া খেলপথাৰত এই অনুষ্ঠানটো কৰিছোঁ। আৰু এই অনুষ্ঠানটো আমি ভাবিছোঁ যাতে এই অনুষ্ঠানটো সঁচাকৈ চিৰদিনৰ কাৰণে তাৰমানে স্থায়ী হিচাপে থাকে, এইটোৱে মই ভাবি আছোঁ। আৰু অহা বছৰ এনেকৈ ভাবিছোঁ যে যাতে আমি কামৰূপ ডিষ্ট্ৰিক্ট হিচাপত তাৰমানে এই অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ। 150ৰ পৰা 200ৰ ভিতৰত হ'ব। আৰু এইটো এটা বেলেগ 130মান কম্বল বিতৰণ কৰিব, কিন্তু এইটো বনভোজৰ লগত ষ্টাফ নহয়। আৰু আগন্ততো যদি কোনোবাই যদি এনেকৈ কম্বল বিকলাংগখিনিক যদি কম্বল বা কোনোবা ধনেৰে হওক বা অন্য বস্তুৰে যদি কোনোবাই দিব বিচাৰে দিব পাৰে, কিন্তু এই বনভোজটোৰ মাজতে, কিন্তু বনভোজটোৰ লগত কম্বল আমাৰ ফালৰ পৰা দিয়া বুলি নকওঁ, কৰা নাই। কিন্তু এটা ঘোষণা হৈছিল, যেতিয়া মই কামৰূপ ডিষ্ট্ৰিক্ট হিচাপত এই বনভোজটো আয়োজন কৰিম বুলি কোৱাৰ পিছত আমাৰ শুৱালকুছিৰ আমাৰ সমাজকৰ্মী প্ৰাণজিৎ দাই তাৰমানে যাতায়াতৰ সুবিধাটো কৰি দিম বুলি কৈছে। হয়, আমি একেলগে বহি বনভোজ কৰাৰ এটা হেঁপাহ আছে নতুন বছৰত। অইন যেনেকৈ চাওক, মোৰ এটাই কথা অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজকে, যাতে আজি আমি যেনেকৈ ওলাই আহিছোঁ, সকলোৱে সকলো জেগাৰ পৰা যদি ওলাই আহে, সেনেকুৱা মানুহখিনিক যদি এসাঁজ বনভোজ হিচাপে যদি প্ৰীতিভোজন কৰে আৰু বা অলপ সহায় কৰে, তাৰ বাবে ওলাই আহে, তাৰ কাৰণে মই অসমবাসী ৰাইজৰ সকলো মানুহকে মই আহ্বান জনাইছোঁ। কুমাৰ পাটোৱাৰীৰ সহযোগত বিশেষভাৱে সক্ষম ব্যক্তিসকলক মই কামৰূপ জিলা সকলোৰে লগত আছোঁ। মই জিলা যাওঁ, আমাৰ সংগঠনৰ মুখ্য নাই অনুষ্ঠান। আমাৰ যিখিনি সংগঠন এই অনুষ্ঠানত কিন্তু তাৎপৰ্য প্ৰবল বুলি মই অনুমান কৰিছোঁ। তেওঁসকলৰ লগত এটা চিনাকি কৰি দিয়াৰ মুহূৰ্ত, তেওঁলোকৰ লগত আমাৰ বিনিময় কৰাৰ এটা সুযোগ পাইছোঁ। আৰু অনুমান কৰিব পাৰিছোঁ তেখেতসকল বিশেষভাৱে সক্ষম যদিও তেওঁলোকৰ যি মনোবৃত্তি, সেই মনোবৃত্তিখিনিক আমি ভালদৰে উপলব্ধি কৰিছোঁ। আৰু তেওঁলোকৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অৰূপ কুমাৰ পাটোৱাৰীক মই অনুৰোধ জনাম যে তেওঁৰ দায়িত্ব আৰু বাঢ়িল। কাৰণ কিয়, তেওঁ অকল বনভোজ খোৱালেই নহ'ব, তেওঁলোকক এটা ছিষ্টেমত আগবঢ়াই নি তেওঁলোকৰ যিখিনি সমস্যা আছে, সেই সমস্যাখিনি সমাধান কৰাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিব লাগিব। আৰু এই ক্ষেত্ৰত যদি আমাৰো কিবা কৰিবলগীয়া থাকে, তেতিয়াহ'লে কোনো কাৰণতে আমি ক্ৰুটি নকৰোঁ। ইতিমধ্যে মই তেওঁলোকক 5,000 টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ালোঁ আৰু এইখিনিয়ে যথেষ্ট নহয় বুলি মই অনুমান কৰিছোঁ। মই তেওঁলোকৰ ক্ষেত্ৰত কিবা যদি আকৌ কৰিবলগীয়া থাকে, তেতিয়াহ'লে কোনো ধৰণৰ মই চেষ্টাৰ ক্ৰুটি নকৰোঁ বুলি মই প্ৰতিশ্ৰুতিবদ্ধ। হাজোৰ পৰা কমলাকান্ত দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।